যোৱা দেওবাৰে মই ঘৰলৈ গৈছিলো আমগুৰিলৈ মাকৰ বেমাৰ আছিলে চাবলৈ গৈছিলো। তাৰপিছত আহি পেলাই মই আজি আহিছো 10টা বজাত আহি পেলাই মই ঘৰখন দৰ্জা খুলিছো। খোলাৰ পিছত মই দেখিছো যে গোটেই ঘৰখন উলট পালট হৈ আছে। গডৰেজো ভাঙি কাপোৰ কানি চব লৈ গৈছে আৰু দৰ্জা খিৰিকী ভাঙি খিৰিকী পেলাই ওলাই আহি ঘৰৰ দৰ্জা ভিতৰৰ চব লৈ গৈছে। কাঁহী বাচন বৰ্তন আৰু কাঁহৰ বাতি বাচন কেইটা লৈ গৈছে। কাপোৰ কানিও চব লৈ গৈছে। উলট পালট কৰি থৈ গৈছে। আৰক্ষীৰ ওচৰলৈ গৈছিল? ওচৰ গৈছিলে, অহা নাই। কি ক'লে আৰক্ষীয়ে কি ক'লে? আকৌ কৈছে চবে বোলে থানাত গৈ বোলে হেৰি কৰি দিয়ক, সেইটো কৈছে। আজি যোৱা ৰাতি চোৰে 7খন দোকান পিয়লি বজাৰ চুৰ কৰিলে যায়। তাৰ উপৰিও ৰাইজৰ সজাগতা নাছিলে। সেই সময়ত পুলিচৰ কোনো ডিউটি হেৰি নাই। আজি পিয়লি বজাৰৰ সকলো ব্যৱসায়ী আজি সুস্থ হৈ পৰিছে। বজাৰৰ টাউনৰ মাজমজিয়াত আজি এই 7খনকৈ দোকান চুৰ কৰি নিয়াটো বৰ সৌভাগ্যৰ কথা। আজি পুলিচ প্ৰশাসনৰ দায়িত্ব হেৰিটো কাৰণেই আজি এই বজাৰখনত চুৰি কৰিবলগীয়া হয়। আজি মোৰ দোকানৰ পৰা যথেষ্টখিনি বস্তু লৈ যায়। তাৰ মাজতে লৈ গৈছে মোৰ অলপ পইচা, 3-4 হাজাৰ টকা পইচা লৈ গৈছে। মিঠাতেলৰ বটল লৈ গৈছে আৰু অন্যান্য নিছে যদিও এতিয়ালৈকে কোনো তদন্ত হোৱা নাই। তাৰোপৰি যিসকল ব্যৱসায়ী আছে সেইখিনি সদায় দুখীয়া মানুহৰ পৰিয়ালৰ ব্যৱসায়ী। চৰকাৰে যাতে পুলিচ প্ৰশাসন এই তৎপৰতাত যিকেইজন চুৰি কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে আমি অনুমতি কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।